মাশাআল্লাহ মাশাআল্লাহ কি সুন্দৰ এক পৰিৱেশ। পবিত্ৰ মাহে ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে ইছলাম ধৰ্মাৱলম্বী বিভিন্ন ব্যক্তি বিশেষ সাধাৰণ দল সংগঠন সকলোৰে মাজত এক উগুল থুগুল পৰিৱেশ। মাশাআল্লাহ এয়া আপোনালোকক যিটো ভিডিঅ' ফুটেজ আমি দেখুৱাই আছোঁ, এইটো আচলতে লখিমপুৰ জিলাৰ মাজমজিয়াত লখিমপুৰ কেন্দ্ৰীয় ঈদগাহত উপস্থিত জিলাখনৰ বিভিন্ন স্থানৰ পৰা দুখীয়া গৰীব নিচলা পুৰুষ মহিলা লখিমপুৰ টাউনৰ আশে পাশে থকা বিভিন্ন স্তৰৰ বিভিন্ন জাগাৰ মহিলাসকলক পুৰুষসকলক দুখীয়া নিচলা পুৰুষ মহিলাসকলক নামাজীসকলক ৰোজাদাৰসকলক মমিনসকলক মাতি আনি পবিত্ৰ মাহে ৰমজান উপলক্ষে তেওঁলোকক এককালীন এটা কিটছ অৰ্থাৎ ৰোজাৰ কিটছ প্ৰদান কৰা হৈছে, ৰমজানৰ পেকেজ এটা প্ৰদান কৰা হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে যে আইডিয়েল ৰিলিফ ট্ৰাষ্টৰ যোগেদি এই ৰিলিফ প্ৰদান কৰা হৈছে আৰু এই ৰিলিফ প্ৰদান কাৰ্যসূচীত সহযোগিতা বিশেষভাৱে আগবঢ়াইছে লখিমপুৰ জিলাৰ ডিকে ৰোডৰ বিশিষ্ট সমাজ সেৱক, বিভিন্ন দল সংগঠনৰ লগতে কৌম তথা জাতি দৰদী আমাৰ ফজলুৰ ৰহমানৰ লগতে আছে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ সাধাৰণ সম্পাদক সাজাদ হাজৰিকা, লগতে আছে লখিমপুৰ জিলাৰ অন্যতম বিশিষ্ট সমাজ সেৱক তথা চক বজাৰ অঞ্চলৰ ধন মহম্মদ সাহাব, ইয়াৰ লগতে আৰু বিভিন্নজনে মাশাআল্লাহ এই কামত সহায় সহযোগিতা কৰা আমাৰ পৰিলক্ষিত হৈছে। আমি পবিত্ৰ মাহে ৰমজানত আইডিয়েল ৰিলিফ ফাণ্ডৰ ট্ৰাষ্টৰ ফালৰ পৰা যি সেৱা আগবঢ়ালে পবিত্ৰ মাহে ৰমজানৰ শুভেচ্ছাৰে পবিত্ৰ মাহে ৰমজানৰ এই দুখীয়া নিচলাসকলৰ মুখত যে এমুঠি ভাত এমুঠি ইফতাৰীৰ যোগাৰ কৰি দিছে, আমি দ্য ভইচ অফ উলামাৰ তৰফৰ পৰা আমি আন্তৰিক কৃতজ্ঞতা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ট্ৰাষ্টৰ ভৱিষ্যত মংগল কামনা কৰিছোঁ। আল্লাহ পাক ৰাব্বুল আলমিনে আপোনালোকৰ আৰু এনেকৈ মানৱ সেৱাত ব্ৰত হৈ থাকি কৌমৰ স্বাৰ্থত কাম কৰাৰ কাৰণে তৌফিক দান কৰক। আমি সকলোৱে দোৱা কৰিছোঁ ইনশাআল্লাহ। আমাৰ লগত উপস্থিত এই কাৰ্যসূচীত যিসকল উপস্থিত সহায় সহযোগিতা কৰিছে বা যিসকল এই কামসমূহত জড়িত আছিলে, সেইসকলৰ ভিতৰত আমি দেখা পাইছোঁ যে আজি যথেষ্ট উৎসাহেৰে সকলোৱে এই কাম কাজসমূহত যিবোৰ মানুহে আচলতে VIP আৰু VVIP আৰু নিজৰ AC ৰুমত বহি থকা মানুহ, সেইবোৰ মানুহ দেখিছোঁ যে আজি এই সাধাৰণ নিচলাসকলৰ কাৰণে ৰোজাৰ প্ৰথম দিনাখনেই তেওঁলোকে নিজৰ মূৰত বস্তা উঠাই লৈ চাউলৰ বস্তা, পিঁয়াজৰ বস্তা, নহৰুৰ বস্তা ইত্যাদি বস্তু লৈ পেলাই তেওঁলোকে টনাজোৰা কৰি আছে। যিবোৰ মানুহে আচলতে ঘৰত বহি সদায় আৰামত বহি থকা মানুহ, কিন্তু সেইবোৰ মানুহ আজি পবিত্ৰ মাহে ৰমজানৰ উচিলা কৰি ৰোজাৰ উচিলা কৰি এইবোৰ মানুহ আজি ফিল্ডত ওলাই আহিছে। মানৱ দৰদী মানৱ সেৱাৰ কৰাৰ উদ্দেশ্যেৰে মানৱ সেৱাৰ দৰ্দ আশালৈ যে পবিত্ৰ মাহে ৰমজান আহিছে, প্ৰথম ৰোজা দিনাই যেন অকণমান আমি কি কৰিব পাৰোঁ, তেওঁলোকে যেন অকণমান আল্লাহৰ পুণ্য অকণমান অৰ্জন কৰিব পাৰে, সেই তাকে আশা লৈ তেওঁলোকে আজি আহি ইয়াত উপস্থিত হৈছেহি। মাশাআল্লাহ আপোনালোকে সকলোৱে ইনশাআল্লাহ এই পবিত্ৰ মাহে ৰমজানত পৰস্পৰৰ লগত সহায় সহযোগিতা আগবঢ়াই যাওক, যে পবিত্ৰ মাহে ৰমজানৰ এই সুযোগতে সকলোৰে সহায় সহযোগিতা ইফতাৰী চেহেৰী সকলোৰে পৰস্পৰৰ সহায় সহযোগিতা কৰক, আমি তাকে কামনা কৰিছোঁ। আৰু এই পবিত্ৰ ৰমজানৰ প্ৰতিটো ৰোজা শুদ্ধভাৱে নিখুঁত অন্তৰেৰে ৰাখক। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, মান সামা ৰমাদানা ঈমানাও ওয়া ইহতিসাবা গফিৰা লাহু মা তাকাদ্দামা মিন জামবি। অৰ্থাৎ কোৱা হৈছে, যিজন মানুহে সৱাবৰ নিয়তৰে আৰু নেক এৰাদাই তেওঁ যিজনে ৰোজা ৰাখিব, কৈছে সেইজন মানুহৰ বিগত দিনৰ যিমান ভুল বেয়াদবি গুনাহ কৰিছে সকলো গুনাহ মাফ কৰি দিয়া হ'ব। গতিকে আমিও আশা কৰিছোঁ আল্লাহ পাক ৰাব্বুল আলমিনে আপোনাক মোক সকলোকে মাফ কৰক। আমি সকলো এখলাছৰ খালিছ এৰাদা লৈ আমি এটা ভাল
অন্তৰ লৈ আমি সকলোৱে ৰোজা ৰাখোঁ। ৰোজা ৰখাৰ লগতে আমি পবিত্ৰ তাৰাবি নামাজ, 5 ওয়াক্ত নামাজ, পাঞ্জাগানা নামাজ, দুখীয়া নিচলা আমি সহায় সহযোগিতা কৰি ইনশাআল্লাহ আমি যেন আগবাঢ়ি যাব পাৰোঁ। আল্লাহ পাক ৰাব্বুল আলামিনে সকলোকে তৌফিক দান কৰক। আমিন।